গুড ইভিনিং ফ্ৰেণ্ডছ। এটি ইনফৰ্মেটিভ ভিডিঅ' হয়, অলপ মনোযোগেৰে শুনিব। তাৰ আগতে ৰাস্তাখন চাই লওক। এইটো আমাৰ গাঁৱলীয়া ৰাস্তা, যদিও চহৰৰ ওচৰত বা টাউন এৰিয়া হয় এইখিনি, কিন্তু হয়তো গাঁৱৰ ফালে গৈছে। তো এতিয়া কথা হ'ল কি, অলপ মনোযোগেৰে শুনিব কথাখিনি মোৰ। আমি সৰুৰ পৰাই আমাক শিকোৱা হয় কি যে সদায় ৰাস্তাৰে খোজকাঢ়ি গ'লে বাওঁফালেৰে লেফ্ট ছাইডেৰে খোজকাঢ়িব লাগে। তো এইটো মেইন ৰোডৰ ক্ষেত্ৰত তেনেকুৱাই আমি হয়তো কৰি আহিছোঁ আজিলৈকে, কিন্তু বৰ্তমান পথ পৰিবহণ বিভাগৰ পৰা এটি নিৰ্দেশনাৱলী দিছে। এইটো ভালে বছৰ হ'ল, 3 বছৰ হ'ল নেকি, মই একজাক্টলি কিবা এটা এক্টটো আছে, মোৰ একজাক্টলি মনত নাই। তো এইখিনি ক'ব বিচাৰোঁ যে আমাক দেখুওৱা হৈছিল কি যে বা শিকোৱা হৈছে কি যে আমি এনেকৈ গৈ থাকিলে, এইটো এতিয়া মই গৈ আছোঁ যে এইটো মোৰ বাওঁফাল আৰু এইটো সোঁফাল। তো এইটোৱে এতিয়া কথা হ'ল, আমি খোজকাঢ়ি গ'লে সাধাৰণতে বাওঁফালেৰে গৈ থাকোঁ, কিন্তু একচুৱেলি চাব গ'লে য'ত নেকি ফুটপাথ আছে, যিবোৰ মেইন ৰোডত দুয়োফালে যেনেকুৱা ফুটপাথ আছে, তেওঁলোক সেইটো ক্ষেত্ৰত ঠিকে আছে, বাওঁফালেৰে গৈ থাকিব পাৰে। কিন্তু কথা হ'ল আপোনাৰ য'ত ফুটপাথ নাই, বিজি ৰোড হওক, আপোনালোক সোঁফালেৰে যাব বা নিজৰ ল'ৰা ছোৱালীক শিকাব সোঁফালেৰে যোৱাৰ কাৰণে। কাৰণ সোঁফালেৰে গ'লে কি হয়, এতিয়া ধৰক মই বাওঁফালেৰে এইফালে গৈ আছোঁ, কিন্তু তাৰ পৰিৱৰ্তে এতিয়া কিন্তু এইটো মোৰ ৰাইট ছাইড। সোঁফালেৰে যদি গৈ থাকোঁ কি হয়, সন্মুখৰ পৰা যদি এটা গাড়ী আহি আছে, ৰোডটো মই আকৌ চেঞ্জ কৰিছোঁ। এইফালে গ'লেও মই ধৰক এইটো মোৰ ৰাইট ছাইড, সোঁফাল। সন্মুখৰ পৰা যদি কোনো গাড়ী আহি থাকে, এট ফাৰ্ষ্ট মইতো চাব পাৰিম যে সন্মুখৰ পৰা গাড়ী আহি আছে। গাড়ীটো কিবা যদি চাল চলনত তেওঁৰ কিবা আমি ব্যতিক্ৰম দেখা পাওঁ যে নাই, তেওঁৰ গাড়ী চলোৱা ষ্টাইলটো ঢংটো ঠিক হোৱা নাই, কিবা এক্সিডেণ্ট খুন্দিয়াই দিব পাৰে, তো আমি সতৰ্ক হ'ব পাৰিম। তাৰ লগতে তেওঁ সতৰ্ক হৈ যাব, সন্মুখৰ পৰা যিজন মানুহ আহি আছে, মুখামুখি এটা সম্ভাৱনা দেখা পায়, তেওঁ নিজে হয়তো তেওঁ এলাৰ্ট হৈ যাব। তো এতিয়া কথা হ'ল, পথচাৰী হিচাপে আপুনিও এলাৰ্ট হৈ গ'ল, প্লাছ যোনে গাড়ী লৈ আহিব বা চাইকেল লৈ বাইক লৈ আহিব, তেওঁ এলাৰ্ট হৈ গ'ল। তো সেই ক্ষেত্ৰত কোনো ধৰণৰ তেনেকুৱা মেজৰ বা মাইনৰ যিয়ে হওক, এক্সিডেণ্টৰ সম্ভাৱনা কম থাকে। আৰু আগৰ নিচিনা তেনেকুৱা থাকিলে হয়তো কি হয়, কেতিয়াবা আমি ব্যস্ত থাকোঁ, কিবা কাৰণত হৰ্ণ দি দিলে গম নাপাম বা সেই দিলে গম নাপাম। তো এইখিনি আছিল আজিৰ কাৰণে, ধন্যবাদ।